ঘৰত যত্ন নোহোৱাকৈ যিমানেই দামী স্কুলত আপুনি নপঢ়াওক, আপুনি দামী স্কুলতে নপঢ়াওক কিয়, ঘৰত যদি আমি যত্ন নলওঁ ল'ৰা ছোৱালী কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু চৰকাৰী স্কুলৰ চিলেবাছবিলাকো ভাল, চৰকাৰী স্কুলৰ প্ৰতি অহাৰ প্ৰতি আৰু চৰকাৰী স্কুলত এডমিশ্যন দিয়াৰ প্ৰতি অনুপ্ৰাণিত হয়। আৰু আপোনালোকে যদি চৰকাৰী স্কুলবোৰ উন্নত হ'ব। এইটো এটা বিশেষ ভিডিঅ'। প্ৰথমতে আপোনালোকে স্কুলখন চাই লওকচোন, তাৰপিছত ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সকলোখিনি কথা গম পাব। এইখন হৈছে বৰপেটা টাউনৰ মাজমজিয়াত অৱস্থিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। ইয়াৰ আন্তঃগাঁথনি কিমান ধুনীয়া আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব। আৰু মোৰ মানুহজনীয়ে সহধৰ্মিনীয়ে এইখন স্কুলতে তেওঁ চাকৰি কৰে। আৰু ইয়াত অহা মোৰ এটা উদ্দেশ্য আছে, তাৰ বিষয়ে আপোনালোকক কৈ আছোঁ। এইটো হৈছে বিদ্যালয়খনৰ পুথিভঁৰাল। ল'ৰা ছোৱালীয়ে যাতে আহিয়েই এই ৰুমটোত সোমাই যাতে পঢ়িবলৈ মন কৰে। এইখন হৈছে প্ৰাচীৰ পত্ৰিকা। কি ধুনীয়াকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত হেৰি কৰিছে আপোনালোকে চাওকচোন পুথিভঁৰালটো। বাবা, আজিৰ পৰা এইখন তোমাৰ স্কুল হা, এইখন আমি য'ত আছোঁ হা, তুমি ভালকৈ পঢ়িব লাগিব। এই ৱাল পেইণ্টিংবোৰ কি ধুনীয়াকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কৰি থৈছে চাওকচোন। এইবোৰ দেখিয়ে ল'ৰা ছোৱালীবোৰে পঢ়িবলৈ মন কৰিব। আমাৰ বাবাও তাকে পঢ়িছে। এই ৱাল পেইণ্টিংবোৰৰ ফলাফলবোৰ চাওকচোন। আমাৰ বাবাই এইবোৰ দেখিয়ে ক'বলৈ আৰম্ভ কৰিছে। মই অহা বিশেষ কাৰণটো এইটোৱেই, মই আজি ল'ৰাটোক ইয়াত এডমিশ্যন দিলোঁ। এইটো কৰাৰ উদ্দেশ্যটো এটাই যে যিহেতু এই ভিডিঅ'টোৰ পিছত বহুতে মানে যিসকলে গম পাইছেতো পাইছে, আৰু যিসকলে গম পোৱা নাই তেওঁলোকে গম পাই হয়তো ভাবিব পাৰে কি কাৰণে আমি প্ৰাইভেট স্কুল এৰি পেলাই চৰকাৰী স্কুলত ল'ৰাটোক এডমিশ্যন দিলোঁ বা দিব লগা হ'ল, কি ক্ষেত্ৰতনো আমি, আৰু বহুতে এনেকুৱাকৈও ক'ব পাৰে যে আমি হয়তো পইচাৰ কথা চিন্তা কৰিছোঁ। তেনেকুৱা কথা নিশ্চয় ওলাব, মুখেৰে নক'লেও ভিতৰে বহুতে ভাবিব, সেইটো গম পাওঁ। গতিকে সেই বস্তুটোৰ ভবা কথাটোতো কাকো বাধা দিব নোৱাৰি। যোনে ভাবিবই, ভাল ভাবিলেও ভাবিব, বেয়া ভাবিলেও ভাবিব। তথাপি আমাৰনো কি কাৰণে আমি দিব লগা হ'ল বা কিয় দিলোঁ চৰকাৰী স্কুলত ল'ৰাটোক, যিহেতু সি প্ৰাইভেট স্কুল এখনত পঢ়ি আছিলে, কি কাৰণে দিলোঁ সেই কথাটোৰ কাৰণে আচলতে ভিডিঅ'টো কৰিছোঁ। গতিকে তেওঁকো লগত লৈ ল'লোঁ, যিহেতু ডিচিশ্যনটো অকল তেওঁৰ বা মোৰ নহয়, দুয়োজনে যিহেতু আমি পেৰেণ্টছ হয়, গতিকে আমি দুয়োজন মিলি আমি এই সিদ্ধান্তটো লৈছোঁ। গতিকে কিয় দিলোঁ, মোৰ দৃষ্টিভংগীটো মই কৈছোঁ। আচলতে এখেতে তাৰ ল'ৰাটোৰ দেউতাকে মানে তেওঁ প্ৰথম স্কুল যেতিয়া তাক দিব লগা সময় হৈছিলে, তেতিয়াই মোক কৈছিলে যে তাক আমি এখন অসমীয়া মিডিয়ামৰ স্কুলত পঢ়াম। বাকী যি ভাষা জানিলেও নাজানিলেও অসমীয়া যিটো আমাৰ মাতৃভাষা হয় সেইটো শিকাটো একেবাৰে প্ৰয়োজনীয়। কিন্তু সেই সময়ত মই দিব বিচৰা নাছিলোঁ, কাৰণ সি মানে তাক ঘৰত ৰখা বা তেনেকুৱা ৰখা মানুহৰ অকণমান অসুবিধা এটা আছিলে আমাৰ। আৰু প্ৰথমতে সি অকণমান, যিহেতু চৰকাৰী স্কুলৰ এটা এজ লিমিট থাকে যে আমি 5 বছৰ বা 6 বছৰৰ পৰাহে তাক এডমিশ্যনটো কৰিব পাৰোঁ, আৰু তেতিয়ালৈকে তাক ঘৰত ৰখাৰ অকণমান প্ৰব্লেম হয়, যিহেতু কোনো নাই তেনেকৈ তাৰ বয়সো হোৱা নাছিলে যে তাক মই মানে চৰকাৰী স্কুললৈ আনিম। গতিকে তাতে ৰাখিলোঁ। সি যিখিনি একদম প্ৰিলিমিনাৰী কথা খেলি শিকা, কালাৰ চিনা কিবা কিনি সেইবিলাক ঘৰত শিকোৱাৰ উপৰিও তাত তেওঁলোকে খেলৰ মাধ্যমেৰে গান নাচ শিকায়। তেনেকৈ বহুতখিনি কথা একেবাৰে শিশু অৱস্থাত যিটো ফূৰ্তিৰ মাজেৰে শিকিব লাগে সেইখিনি ল'ৰাটোৱে তাৰ সেই সময়খিনি এনেই নগ'লে। ঘৰত থাকিলে হয়তো ঘৰত এনেই নষ্ট হ'লে হয় সময়খিনি, কিন্তু সেই সময়খিনি সি তাত সেইখন স্কুলত পঢ়ি বহুতখিনি কথা সি শিকিব পাৰিলে। যিহেতু দেউতাকৰ মন এটা আছিলে যে অসমীয়া মিডিয়ামত পঢ়াব, মোৰো মন যে মই নিজেও অসমীয়া মিডিয়ামত পঢ়া, আৰু তেখেতেও অসমীয়া মিডিয়ামত পঢ়াই হয়। গতিকে আমাৰ দুয়োৰে এটাই মন আছিলে যে কি আমি তাক অসমীয়া মিডিয়ামৰ স্কুল এখনত পঢ়াম ন। গতিকে সেইকাৰণে এতিয়া যিহেতু তাৰ 6 বছৰ হৈছে, মানে হ'বলৈ হৈছে আৰু হৈছে বুলি ধৰিছোঁ, গতিকে সেইকাৰণে ভাবিলোঁ যে অসমীয়া মিডিয়ামত স্কুল এখনত পঢ়াওঁ, আৰু অসমীয়াৰ লগতে সি বাকী ছাবজেক্টখিনিও শিকি যাওক। আৰু চৰকাৰী স্কুল, আপোনালোকে হয়তো ভাবিব পাৰে যে অসমীয়া মিডিয়ামতো বহুত স্কুল আছে, প্ৰাইভেট স্কুল আছে, কিয় প্ৰাইভেট স্কুলত পঢ়োৱা নাই, চৰকাৰী স্কুলতে কিয় পঢ়ালে বা মাকে পঢ়াখনতে কিয় পঢ়ালে, তো তাৰে দৃষ্টিভংগীটো কি কাৰণে তুমি আমাৰ স্কুলত দিছা সেইটো কোৱা। আজিকালি চৰকাৰী স্কুলবিলাকৰ চিলেবাছটো যথেষ্ট ভাল হৈছে, আৰু মানে কি হয়, মানে আমাৰ ইয়াক যিখন স্কুলত দিয়া হৈছিলে প্ৰাইভেট স্কুল, সেইখন স্কুলতো যথেষ্ট উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিছে, কোনো স্কুল বেয়া নহয়। কিন্তু নিজৰ মাতৃভাষাটো আমি জীয়াই ৰখাটো প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। সৰুৰ পৰা যদি আমি আমাৰ শিশুটোক
নিজৰ মাতৃভাষাটোত যদি ভালকৈ নিশিকাওঁ ভৱিষ্যতে অকণমান সমস্যাৰ সন্মুখীন হয় বুলি মই নিজকে ভাবোঁ আৰু সেইকাৰণে মই তেওঁক ক'লোঁ যে তোমালোকৰ স্কুলখনতে ইয়াক দিয়াটো মই চিন্তা কৰিছোঁ। এওঁ বহুত আৰু কেইবাজনো আমি বহুত মানুহৰ লগত আমি আলোচনা কৰিছোঁ ন, কিন্তু বহুতে মানে কৈছে মানে প্ৰত্যেকৰে নিজা নিজা মত কিছুমান বেলেগ, কিন্তু মই কৈছোঁ নহয়, চৰকাৰী স্কুলত পঢ়িব আমাৰ বাবা আৰু অসমীয়া মিডিয়ামত পঢ়িব। আৰু আজি বৰ্তমান সময়ত অসমীয়া ভাষাৰ যিটো মানে অস্তিত্বৰ সংকটত পৰিছে, আমি যদি আমাৰ অসমীয়া ভাষাটোক যদি জীয়াই নাৰাখোঁ, আমাৰ ল'ৰা ছোৱালীয়ে যদি অসমীয়া ভাষা সৰুৰ পৰা নকয় ক'ব কোনে? আজি আপোনালোকে যদি চাই ত্ৰিপুৰালৈকে চাওকচোন, ত্ৰিপুৰাত আজি ত্ৰিপুৰী ভাষা অস্তিত্বৰ সংকটত কিয় হৈছে? আমি সৰুৰ পৰা এই মাতৃভাষাটোৰ প্ৰতি আমি দায়বদ্ধতাৰ পৰিচয় পিতৃ মাতৃসকলে দিব লাগিব, কিন্তু আমি কোনো ভাষাৰ বিৰোধী হ'ব নালাগে। আমি যিমান ভাষা শিকিম পৃথিৱীৰ জনসমুদ্ৰৰ লগত সিমানে আমাৰ কানেক্টিভিটিটো মজবুত হ'ব, নহয়নে? আৰু লগতে আৰু এটা কথা কওঁ, বহুতৰ এনেকুৱা মতামত হ'ব পাৰে কিয় ইংলিছ মিডিয়ামত পঢ়ি অসমীয়া শিকিব নোৱাৰিলেহেঁতেন নেকি, বা অসমীয়া মিডিয়ামত পঢ়ি ইংলিছ কিমানখিনি শিকিব, তেনেকুৱা বহুতখিনি কথা হয়তো আহিব বা উত্থাপন হ'ব। আমাক পোনপটীয়াকৈ নক'লেও মনত হয়তো বহুতখিনি কথা অহাটো স্বাভাৱিক। আচলতে কি হয় ইংলিছ মিডিয়ামত পঢ়িলেও তাত অসমীয়া ভাষাটো শিকোৱা হয়, তাত পাব, কিন্তু বাকী গোটেই ছিষ্টেমটো তেওঁলোকৰ ইংলিছ বা হিন্দীত চলে। আৰু ঠিক তেনেকৈ অসমীয়া মিডিয়ামতো ইংলিছটো আছে, কিন্তু তাত গোটেই কথোপকথনখিনি অসমীয়াত চলে। গতিকে যিহেতু অসমীয়াৰ লগতে ইংলিছটো শিকাৰ সুবিধাটো ইয়াত আছে, গতিকে ভাবিছোঁ কি ইংলিছ মিডিয়ামত দিয়াতকৈ অসমীয়া মিডিয়ামতে দিওঁ। আৰু চৰকাৰী স্কুলখনত দিয়াৰ কথাটো এনেকুৱা, যিহেতু আজিকালি চৰকাৰী ছিষ্টেমত আৰু বিশেষকৈ মোৰ স্কুলখন আপোনালোকে ভিডিঅ'টোত দেখিব, যথেষ্ট মানে নিজে কোৱা নাই, স্কুলখনত চৰকাৰৰ ফালৰ পৰা আমাৰ যিহেতু স্কুলখন PMC চিহ্নিত এখন স্কুল হয়, বহুতখিনি সুবিধা আৰু বাকী অন্য চৰকাৰী স্কুলবিলাকতো চৰকাৰে বৰ্তমান বহুতখিনি সা সুবিধা প্ৰদান কৰিছে চৰকাৰী স্কুলখিনি ডেভেলপ হোৱাৰ কাৰণে। আৰু যিবোৰ PMCৰ মানে মানদণ্ডৰ স্কুল হয় তাতেতো আৰু বহুত কিছুমান নতুন নতুন সা সুবিধা প্ৰদান কৰা হৈছে। গতিকে সেইখিনিৰ মাজত নিশ্চয় মই ভাবোঁ যে মোৰ ল'ৰাটোৰ লগতে আৰু আন শিশুসকলেও সেনেকৈ স্কুলবিলাকত চৰকাৰী স্কুলবিলাকত শিকিব পাৰিব। গতিকে খালি চিন্তাধাৰাটোৰ সলনি হোৱাৰ প্ৰয়োজন। মানুহৰ যিটো চিন্তাধাৰা আছে বৰ্তমান পৰ্যন্ত যে চৰকাৰী স্কুল বেয়া, যে চৰকাৰী স্কুলত শিক্ষা ভালকৈ নিদিয়ে, বহুতে এইটো নাভাবে, বহুতে জানে, বহুতে ভাবে, কিন্তু মানে আচলতে সেইটো ভাবে, কিন্তু সেইটো নহয়। বহুতে কিন্তু ভাবে যে স্কুল ভাল, কিন্তু মানে কি হয় কিছুমান অসুবিধা বা কিছুমানৰ ইচ্ছা থাকে ইংলিছ মিডিয়ামত পঢ়াওঁ, ইংলিছটো শিকাওঁ, তো তেনেকুৱা কিছুমান কাৰণত বাৰু ইংলিছ মিডিয়ামত দিয়ে, কিন্তু আমাৰ তেনেকুৱা সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ। গতিকে আমি সেইটো কাৰণেহে তাক চৰকাৰী স্কুল এখনত অসমীয়া মিডিয়ামৰ স্কুল এখনত দিলোঁ। আৰু এনেকুৱা নহয় যে আমি ইংলিছ মিডিয়ামক কিবা বেয়া পাইছোঁ, বেয়া ভাবিছোঁ, এনেকুৱা একোৱেই নাই। আমাৰ ইংলিছ মিডিয়ামৰ স্কুল সি পঢ়ি আহিছে, সেইখন বহুত ভাল স্কুলে পালোঁ আমি, কিন্তু আমাৰ এতিয়া চিন্তাধাৰাটো যিহেতু অসমীয়া মিডিয়ামক লৈ আছে। আৰু এনেকুৱা হয় বাৰু এটা কথা বহুতে ক'ব যে হায়াৰ লেভেলত যেতিয়া এডুকেশ্যন ল'বলৈ যাব তেতিয়া বেছিভাগ কিতাপ আমাৰ অসমীয়াত নাথাকে, ইংলিছতে বেছিভাগ আমি বুকছবোৰ আমি ল'ব লগা হয়, তেতিয়া অসুবিধা পাব। কিন্তু যদি আমি ঘৰত যত্ন লওঁ, আজি প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টখিনি ভাল হোৱাৰ মূলতে স্কুলততো যত্ন থাকেই, লগতে গাৰ্জেনখিনি বহুত বেছি এলাৰ্ট থাকে। গাৰ্জেনে বহুত যেতিয়া পঢ়ি আছিলে তাত আমি বহুত লাগিব লাগে, কাৰণ তেওঁলোকে একদম চিনচিয়াৰ। প্ৰাইভেট স্কুলবিলাকত চিনচিয়াৰিটিটো বহুত বেছি মেইনটেইন কৰে, তেওঁলোকে ডেইলি হোমৱৰ্ক ডেইলি চেক কৰে বা ডেইলি মানে আপডেটবোৰ লৈ থাকে। গতিকে তেনেকুৱা যদি আমাৰ স্কুলবিলাকতো লোৱা হয়, নিশ্চয় ল'ৰা ছোৱালী ভাল নোহোৱাৰ কথাই নাহে। গতিকে আমাৰ এই ষ্টেপটো আপোনালোকৰ কেনেকুৱা লাগে নাজানো, খালি তাক আশীৰ্বাদ কৰিব যাতে সি ভাল হ'ব পাৰে, ভাল মানুহ হয়। এনেকুৱা নহয় যে চৰকাৰীত আনিছোঁ কাৰণে বহুত ভাল হ'ব, প্ৰাইভেটত থাকিলে বেয়া হ'লে হয়, তেনেকুৱা নহয়। স্কুল সকলো একেই, খালি যত্নটোহে মেইন দৰকাৰ। ঘৰত যত্ন নোহোৱাকৈ যিমানেই দামী স্কুলত আপুনি নপঢ়াওক, আপুনি ইণ্টাৰনেশ্যনেল লেভেল স্কুল পঢ়াওক, যিয়েই নপঢ়াওক, যিমান মানে লাখটকীয়া স্কুল, যিমান দামী স্কুলতে নপঢ়াওক কিয়, ঘৰত যদি আমি যত্ন নলওঁ ল'ৰা ছোৱালী কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু চৰকাৰী স্কুলত পঢ়িও ল'ৰা বহুত বেছি, আৰু আগৰ সময়ততো প্ৰাইভেট স্কুল এনেকৈ নাছিলে। আগৰ যিসকল আমাৰ ডাঙৰ ডাঙৰ পণ্ডিত ওলাই গৈছে, চাইণ্টিষ্ট ওলাইছে, কিবা ওলাইছে, অসমতো বহুত ডাঙৰ ডাঙৰ মানুহ আছে, আনকি আমাৰ বৰপেটাৰ বহুত ডাঙৰ ডাঙৰ মানুহ মই কৈ থকা স্কুলখনতে দেখি য'ত এডমিশ্যন লৈছে তাৰ পৰা ওলাই গৈছে, ডক্টৰ ওলাই গৈছে, ইঞ্জিনিয়াৰ ওলাই গৈছে, ডাঙৰ ডাঙৰ অফিচাৰ ওলাই গৈছে, ৰাষ্ট্ৰদূত আছে। তেওঁ আমাৰ স্কুলখনৰ পৰা ওলাই যায়, তেওঁলোকেতো অসমীয়া মিডিয়ামত পঢ়ি আজি ফৰেইন কাণ্ট্ৰিত
পৰিস্থিতিত আছে কেনেকৈ আছে গতিকে সেইবোৰ নিজৰ ইচ্ছা আৰু ঘৰৰ তত্বাৱধান গতিকে আশা কৰোঁ আপোনালোকে তাক আশীৰ্বাদ কৰিব আৰু সি জীৱন বাটত যাতে আগুৱাই যাব পাৰে সেইখিনি আশীৰ্বাদ কৰিব বুলি আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ অসমীয়া তেওঁ ইংলিছ মিডিয়ামৰ ল'ৰাটো প্ৰথমতে দিছিলে কিন্তু মই তেওঁক কৈছিলোঁ যে নহয় আমাৰ বাবাক অসমীয়া মিডিয়ামত দিব লাগে বৰ্তমান এইখন চৰকাৰৰ দিনত চৰকাৰী স্কুলৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছে আৰু চৰকাৰী স্কুলৰ চিলেবাছবিলাকো ভাল এওঁ যিখন স্কুলত কৰে মই ক'লোঁ যে নহয় তোমাৰ স্কুলতে পঢ়িব এওঁ মন নাছিল ইংৰাজী অলপ ডিষ্টাৰ্ব দিব বুলি হয়নে দাদা কৈ দিয়া তুমি কৈ দিয়া চৰকাৰী স্কুলৰ চিলেবাছ আজিকালি যথেষ্ট ভাল হৈছে গতিকে আমি কোনোবাই প্ৰত্যেক মানুহৰ থিংকিংটো বেলেগ হয়েই কোনে যিভাৱে ভাবি থাকক কিন্তু আমাৰ লক্ষ্য উদ্দেশ্যটো বেলেগ আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ অলৰেডি বহুত বেছি দীঘলীয়া হৈ গ'ল গতিকে আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব যাতে আৰু 10জনে মানে আমাৰ চৰকাৰী স্কুলৰ প্ৰতি অহাৰ প্ৰতি আৰু চৰকাৰী স্কুলত এডমিশ্যন দিয়াৰ প্ৰতি অনুপ্ৰাণিত হয় আৰু আপোনালোকে যদি শুদ্ধ বুলি ভাবে যে চৰকাৰী স্কুলত পঢ়ি ল'ৰা ছোৱালী ভাল হ'ব বুলি ভাবে তেতিয়াহ'লে আপোনালোকেও ল'ব পাৰে তেনেকুৱা এটা পদক্ষেপ চৰকাৰী স্কুলবোৰ উন্নত হ'ব আৰু যিহেতু জানেই একদম ধুনীয়াকৈ গোটেইখিনি ছিষ্টেমে চেঞ্জ কৰা হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টটো গতিকে আপোনালোকে সেইখিনি কৰিব পাৰে ইচ্ছা কৰিলে কাকো ক'বলগীয়া জোৰ কৰিবলগীয়া নাই এইটো সকলোৰে নিজা নিজা অভিমত নিজা নিজা মতামত গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে আমি এৰিছোঁ ভাল পাই যদি লাইক কৰিব ধন্যবাদ আৰু